हेलो एवरीवन रुमिस किचन चैनल লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মইও ভালে আছো। আজি মই আপোনালোকৰ ওচৰলৈ বুট আৰু পানীলাওৰ এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছো। ইয়াৰ কাৰণে মই বুটখিনি আৰু পানীলাওখিনি একেলগে কুকাৰত দি অলপ বইল কৰি লম আৰু তাত বিলাহী আৰু কেঁচা জলকীয়া তাও দি দিছো। पानी दी दिसो एखिनि निमख दी दिसो एटुकुर आदा आरो दुइटा मान केঁচা জলকীয়া মই অলপ খুন্দি লৈছো। আজি মই ৰহুন আৰু পিয়াজ একো নিদিও, এনেকৈ বনাম। কেৰাহীটো গৰম হৈ গ'ল, ইয়াত অলপ সৰিয়হৰ তেল দি দিছোঁ। তেলখিনি গৰম হৈ গ'ল, মই অলপ পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি খুব ধুনীয়াকৈ ফুটিছে আৰু এতিয়া মই ইয়াতে শুকান জলকীয়া আৰু তেজপাত দুটা দি দিছোঁ। খুব ধুনীয়া এটা গোন্ধ ওলাইছে পাঁচফোৰণৰ পৰা। আৰু এতিয়া মই বইল কৰি থৈ দিয়া বুট আৰু লাওখিনি ইয়াতে দি দিম। ইয়াতে এতিয়া জিৰাৰ গুড়া, ধনিয়াৰ গুড়া আৰু লগতে অলপ হালধিও দি দিছোঁ। অলপ ঢাকনিটো লগাই থৈ দিছোঁ। এইখিনি অলপ ভাজি ল'লোঁ। এতিয়া ইয়াতে মই গৰম পানীখিনি দি দিম, বইল কৰি থৈ দিয়া পানীখিনি। তো বনাবলৈ একদম সহজ, কিন্তু খাই খুব ভাল লাগে। ৰাতিপুৱা গৰম গৰম ৰুটি বা ভাতৰ লগত এনেকৈ তৰকাৰী একেবাৰে চিম্পল খাই ভাল লাগে। এতিয়া মই খুন্দি থৈ দিয়া আদা আৰু কেঁচা জলকীয়াখিনি দি দিছোঁ। বুট আৰু পানীলাওৰ এই তৰকাৰীখন খাই কোনে কোনে ভাল পায় জনাবচোন। ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটাও কৰি দিব। শেষত এচামুচ বাটাৰ দি দিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকলৈ আকৌ এনেকুৱা নতুন নতুন ৰেচিপি লৈ আহি থাকিম।